ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেটো ইউনিট টেস্ট পৰীক্ষা হ'ব প্ৰথম ক্লাস 9 এখন হৈছে জেনাৰেল মেথমেটিক্সৰ তোমালোকৰ কুৱেশ্যন পেপাৰ কেনে ধৰণৰ আহিব তোমালোকে অৱগত নহয় ক্লাস 9 ত গতিকে মই ইয়াৰ জৰিয়তে তোমালোকক এটো বুজাইছো যে প্ৰশ্নখন তোমালোকে এনে ধৰণৰ প্ৰশ্ন আহিব আৰু তোমালোকে ইয়াৰ পৰা তোমালোকক কিছু কমেন্ট কৰিব গতে তোমালোকে ভিডিওটো লাষ্টলৈকে চাবা আৰু এনে ধৰণৰ প্ৰশ্ন পাবৰ বাবে তোমালোকে বা যিবিলাকে নতুনকৈ আহিছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ 50 নম্বৰ থাকিব আৰু 2 ঘণ্টা সময় থাকিব ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় ইয়াৰে শুদ্ধ উত্তৰটো চাও তেনেহলে c টো হ'ব শুদ্ধ উত্তৰ 2 নম্বৰটো হৈছে px x + 2 বহুপদৰ শূন্য x কি হ'ব এটো b টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 নম্বৰটো প্ৰশ্নটো হৈছে x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক কিমান হ'ব x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক যদি আমি চাও তেনেহলে x আৰু 0 হ'ব তাৰ পিছত হৈছে নেক্সট 4 নম্বৰটো হৈছে 2 + x² + x বহুপদটো x² হ'ব কিমান ইয়াৰে শুদ্ধ উত্তৰ যে b1 হ'ব আৰু যেটো আমাৰ v টো দিয়া আছে 100 ডিগ্ৰী মান কিমান হ'ব ইয়াৰে হৈছে c টো হ'ব 1 হ'ব ছাত্ৰসকল 2 নম্বৰটো হৈছে 4/5 শতাংশত প্ৰকাশ কৰা এইবিলাক আমি উত্তৰবিলাক ধুনিয়াকৈ কৈছো তোমালোকে কনসেপ্ট ক্লিয়াৰ হ'বলৈ এসএমএস কৰি যে অনলাইন টিউচন আছে তাৰ পিছত 3 নম্বৰটো 3.5 টো p/q প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা 4 নম্বৰ x = 2 ৰ বাবে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা এইবিলাক আৰু মই লিখি দিব নালাগে কাৰণ এইবিলাক সকলো বিলাক আমাৰ যিবিলাক অনলাইন ক্লাছত আছে WhatsApp গ্ৰুপত আছে সকলো কনসেপ্ট ক্লিয়াৰ হৈ আছে পূৰণফল নিৰ্ণয় কৰা তাৰ পিছত 3 - 1 আৰু -1 0 বিন্দু দুটা কোনটো চুক বা কোনডাল অক্ষত আছে নিৰ্ণয় কৰা হৰৰ পৰিমেয়কৰণ কৰা তাৰ পিছত px = twice x + 5 বহুপদৰ শূন্য নিৰ্ণয় কৰা মান নিৰ্ণয় কৰা তাৰ পিছত 10 নম্বৰটো আছে 6 টো বিন্দুৰ ভুজ আৰু খুঁটি নিৰ্ণয় কৰা আৰু x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব নিৰ্ণয় কৰা কোনো সংখ্যা 5% কমাই দিয়াত 133 হলে সংখ্যাটো কি হ'ব 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা আমি সকলো বিলাকে পঢ়িছো ভালদৰে x³ + 28x² + 28x + 1 ক x + 1 এৰে হৰণ কৰিলে পোৱা ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা যদি x1 px = x² + x + k এটা উৎপাদক হয় তেনেহলে k এর মান নিৰ্ণয় কৰা যদি x + y + z = 0 হয় তেন্তে দেখুৱা যে x³ + y³ + z³ = 28xyz সংখ্যাৰ √3 অৱস্থা নিৰূপণ কৰা উৎপাদক বিশ্লেষণ কৰা ছাত্ৰসকল আমি সকলো বিলাক কৰিছো আৰু তোমালোকৰ ব্যৱহাৰিক বিটা 5 নম্বৰ থাকিব যিবিলাক ছাত্ৰছাত্ৰীয়ে অনলাইন ক্লাছ কৰিছে তেওঁলোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে আৰু তেওঁলোকে 50 নম্বৰ লাভ কৰিব মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ক্লাস 9 ত পঢ়ে নেকি আপোনাৰ সন্তানটো পইচা অসুবিধাৰ বাবে টিউচন ল'ব পৰা নাই নেকি নে আপোনাৰ সন্তানটোৱে বহু ছাত্ৰছাত্ৰীৰ লগত বুজি নাপায় এতিয়া চিন্তা কৰাৰ কোনো কাৰণ নাই মাত্ৰ 49 টকাৰে দুখীয়া ছাত্ৰছাত্ৰীক টিউচনৰ শিক্ষা দি আছে এছআৰ এডুকেশ্যনে সপ্তাহত 6 দিনে ক্লাছ উপলব্ধ অধিক জানিবৰ বাবে এতিয়াই ফোন কৰক বা হোৱাটছএপ কৰক 9394628219 অংক বিজ্ঞান আৰু ইংৰাজী ব্যাকৰণৰ নিৰ্ভৰযোগ্য অনলাইন ক্লাছ এছআৰ এডুকেশ্যন এতিয়াই যোগাযোগ কৰক